নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। আজি মই বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰত আহিছোঁ। মই বহুত দিন আগতে এটা কথা আপোনালোকক কৈছিলোঁ যে মই নক্ষত্ৰ ফল ক'ম, কিন্তু কোৱা হোৱা নাছিল। আপোনালোকে আমি বহুতে সোধে বাৰ ফল, কিছুমানে কয় আপোনাৰ গ্ৰহ ফল, ৰাশি ফল, কিন্তু আন এটা ফল বিশেষকৈ অতি প্ৰয়োজনীয় হয় আপোনাৰ জাতক বা জাতিকে এজনৰ নক্ষত্ৰজাত ফল। এজন জাতকে কোন নক্ষত্ৰত জন্মগ্ৰহণ কৰিছে। আৰু আনফালে এটা মুখ্য কথা হ'ল কি, এই নক্ষত্ৰ চন্দ্ৰ যিটো নক্ষত্ৰত থাকে সেইটোৱে আপোনাৰ ৰাশি। অৰ্থাৎ নক্ষত্ৰ ২৭টা নক্ষত্ৰ আপোনাৰ প্ৰত্যেকটা ঘৰত, প্ৰত্যেকটা ৰাশিত আপোনাৰ ৩টা নক্ষত্ৰত ৯টা চন যুক্ত হৈ থাকে। আৰু সেইমতে আপুনি কেতিয়াবা দেখিব যে আপোনাৰ কোনোবা এজন জাতক যদি মেষ ৰাশিৰ হয়, দেখিব সেই জাতক আপোনাৰ কোনোবা এজন হ'ব আপোনাৰ দেৱগণ, কোনোবাই হয় নৰগণ, কোনোবা এটা হ'ব ৰাক্ষসগণ। আজি আপোনালোকে গম পাব কি কোনটো নক্ষত্ৰই ক'তলৈ গুচি যায়। আৰু কোৱাই আছে, ঘনাৱতীয়েও কৈ গৈছে যে এটা কথাই কৈছে যে কিহৰ তিথি কিহৰ বাৰ জন্ম নক্ষত্ৰ কৰা হয়, যে বিচাৰৰ প্ৰথম কথা দশা বিচাৰ এই নক্ষত্ৰজাতৰ চন্দ্ৰৰ পৰাই হৈ যাব। গতিকে আজি মই আপোনালোকক কিছু আভাস দি আছোঁ যে এই নক্ষত্ৰৰ ২৭টা আপুনি কোন নক্ষত্ৰত জন্মগ্ৰহণ কৰিছে, আপোনাৰ কি গণ হ'ব, আপোনাৰ ভাগ্য ফল কেনেকুৱা হ'ব। প্ৰথম আহক এতিয়া অশ্বিনী নক্ষত্ৰ, আমাৰ ৰাশি চক্ৰৰ প্ৰথম নক্ষত্ৰ, য'ত মেষ ৰাশি আৰম্ভ হৈছে। গতিকে আপোনালোকে জানক যে নক্ষত্ৰ অশ্বিনী নক্ষত্ৰ যিসকল জাতক জাতিকে জন্ম লাভ কৰিছে সেইসকল হ'ব দেৱগণ। গতিকে আপুনি দেৱগণৰ মানুহ হ'ব। সেইমতে আপোনাৰ ফল হ'ব যে আপুনি সৌভাগ্যশালী, আপুনি মহাজ্ঞানী হ'ব, জাতক ধীৰ স্থিৰ হয়, ধনী, বাস্তৱবাদী, গুণৱান হয়, বন্ধু বান্ধৱ প্ৰিয় হয়। নক্ষত্ৰ অশ্বিনী নক্ষত্ৰ জাতক জাতিকাসকল যদি কোনোবাই যদি ভৰণী নক্ষত্ৰত জন্মগ্ৰহণ কৰিছে, তেনেহ'লে আপোনাৰ ভৰণী নক্ষত্ৰত জন্মগ্ৰহণ কৰিছে যদি, তেতিয়াহ'লে আপুনি নৰগণ মানুহ, আপোনাৰ গণ নৰগণ হ'ব। আৰু এই নক্ষত্ৰত যিসকল জাতক জাতিকা জন্ম লাভ কৰিছে সেইসকল জাতক নিৰোগী হয়, দীৰ্ঘায়ু হয়, সত্যবাদী, দৃঢ় প্ৰতিজ্ঞ, প্ৰবাসী আৰু শত্ৰু বিজয়ী হয়। যদি আপোনাৰ ভৰণী নক্ষত্ৰত জন্ম হৈছে তেনেহ'লে এইখিনি ফল জ্যোতিষ শাস্ত্ৰ মতে এইখিনি ফল দিয়া আছে, কোৱা আছে। যদি আপুনি কৃত্তিকা নক্ষত্ৰত জন্ম লাভ কৰিছে তেনেহ'লে আপুনি ৰাক্ষসগণ বা দেৱাৰীগণৰ মানুহ হ'ব। আৰু এই নক্ষত্ৰত যিসকল জাতক জাতিকাসকল জন্মগ্ৰহণ কৰিছে সেইসকল জাতক জাতিকা ক্ৰুদ্ধ স্বভাৱযুক্ত হয়, গণ কিন্তু ৰাক্ষসগণ। গতিকে জাতকৰ কিছু থাকিবই, গতিকে জাতক ক্ৰুদ্ধ স্বভাৱযুক্ত, তাৰমানে আপোনাৰ তৎক্ষণাৎ সংখ্যা স্বভাৱৰ হৈ যায়, বহুভাষী হয়, শত্ৰুৰ দ্বাৰা পীড়িত হয়, কিন্তু জাতক তেজস্বী হয়, কিন্তু জাতক পৰশ্ৰীৰতও হয়। এইটো মনত ৰাখিব। এইখিনি হ'ল কৃত্তিকা নক্ষত্ৰৰ জন্মফল। যিসকল জাতক জাতিকা আপোনাৰ ৰোহিণী নক্ষত্ৰত জন্ম লাভ কৰিছে সেইসকল জাতকৰ নৰগণ, আপোনাৰ গণ নৰগণ। এই নক্ষত্ৰ জাতক জাতিকাসকল ধনৱান হয়, ভোগী হয়, নৃত্যকলা বিশাৰদ হয়, মহাবলৱান হয়। মুখ্য কিন্তু এইখিনি ফল। বাকী থাকিব গ্ৰহ ফল থাকিবই, আপোনাৰ জানে ৰাশিযুক্ত ফল থাকিব, আৰু দশা ফলত ইফাল সিফাল হৈ যাব, সেইটো বেলেগ কথা, কিন্তু মুখ্য নক্ষত্ৰজাত ফলে কৈ গৈছোঁ। গতিকে আপোনাৰ কৈ দিলোঁ যে ৰোহিণী নক্ষত্ৰত নৰগণ হ'ব, জাতক জাতিকাসকল ধনৱান, ভোগী, নৃত্যকলা বিশাৰদ, মহাবলৱান হয়। ৫ নম্বৰ নক্ষত্ৰ আহিল আপোনাৰ মৃগশিৰা। মৃগশিৰা নক্ষত্ৰ যিসকল জাতক জন্ম লাভ কৰিছে সেইসকল দেৱগণৰ মানুহ বা জাতক জাতিকা। এই জাতক জাতিকাসকল সাধাৰণতে সাহসী হয়, শক্তিশালী হয়, ৰাজপ্ৰিয় হয়,
কামুক হয়, কিন্তু অল্প ধৰ্মৰ প্ৰতি অলপ বিশ্বাস কম হয় এইবিলাক। অথচ দেখাত চাওক আপোনালোকে দেৱগণ, কিন্তু চৰিত্ৰ কিন্তু আহি যাব, এইখিনি গুণ পাই যাব। নাস্তিক, বান্ধৱ আৰু পুত্ৰযুক্ত হয় মৃগশিৰা যিসকল জাতক জাতিকা। তাৰপিছত আহিল আপোনালোকৰ আদ্ৰা নক্ষত্ৰ। এই আদ্ৰা নক্ষত্ৰ গণটো আপোনাৰ নৰগণ। এই নক্ষত্ৰত জাতক জাতিকাসকল বলৱান হয়, প্ৰসন্ন চিত্তৰ হয়। চাব কিন্তু আদ্ৰা নক্ষত্ৰ জাতক সমাজসেৱী হয়, দেৱ দ্বিজৰ প্ৰতি ভক্তিপৰায়ণ হয়, ধনে ধান্য শস্যযুক্ত হয়, প্ৰবাজ্য যোগ হৈ থাকে। প্ৰবাজ্য অৰ্থাৎ প্ৰবাজ্য মানে ঘৰ বাৰী এৰি যোৱা যিটো যোগ থাকে সেইটো প্ৰবাজ্য কয়। অৰ্থাৎ জীৱনৰ শেষ বয়সত পুত্ৰ পত্নীক ত্যাগ কৰি আঁতৰি যোৱাৰ সম্ভাৱনাটো থাকি যায়, বিশেষকৈ এই আদ্ৰা নক্ষত্ৰ জাতক জাতিকাসকলৰ। নেক্সট আহিল আপোনালোকৰ পূৰ্ণবসু গণটো আপোনালোকৰ দেৱগণ। এই নক্ষত্ৰত জাতক জাতিকাসকল পিতৃ মাতৃ ভক্ত হয়। জাতকসকল পিতৃ মাতৃ ভক্ত হয়, ধাৰ্মিক হয়, মিষ্টিভাষী, সুখী আৰু স্বকৰ্মে দক্ষ হয়, কম সন্তানযুক্ত হয়, প্ৰবাসী হয়। এইখিনি হ'ল পূৰ্ণবসু নক্ষত্ৰৰ ফল, গণটো দেৱগণ। নেক্সট আপোনাৰ পুষ্য নক্ষত্ৰ। পুষ্য নক্ষত্ৰ গণ দেৱগণ। এই নক্ষত্ৰত জাতক জাতিকাসকল বংশৰ গৌৰৱ হয়। মাত্ৰ কি কয়, এই জাতক জাতিকাসকল বংশ গৌৰৱ হয়, ধনে ধান্য যুক্ত হয়, দেৱ দ্বিজ ভক্ত হয়, নাৰীৰ প্ৰতি প্ৰীতি লাভকাৰী হয়, প্ৰফুল্ল আৰু বিখ্যাত লোক হয়। কোনসকল জাতকে হয় বিখ্যাত লোক? এই পুষ্প নক্ষত্ৰত জন্ম জাতকসকল অতি ভাগ্যৱান বুলি ক'ব পাৰি। কিছুমান কেইটামান আছে আপোনালোকে গম পাই থাকে, মই কৈ থাকোঁতে সেইকেইটা নক্ষত্ৰত যদি আপুনি জন্ম হৈছে তেনেহ'লে আপুনি গম পাব কোন আপোনাৰ ফল কি হয়। গতিকে আপোনাক গমেই পালে পুষ্য নক্ষত্ৰত বিখ্যাত লোক হ'ব পাৰে। নেক্সট আপোনালোকৰ আহিল অশ্লেষা নক্ষত্ৰ, 9 নম্বৰ নক্ষত্ৰ, গণটো ৰাক্ষস গণ। এই নক্ষত্ৰ জাতক জাতিকাসকল কপট স্বভাৱৰ হয়, অবৈধ কাৰ্যত লিপ্ত হয়, গুৰুজনাক সন্মান দিব নিবিচাৰে, পিতৃ মাতৃ বিদ্বেষী হয়, তাৰমানে মাক বাপেকৰ প্ৰতিও মানে বিদ্বেষ ভাৱ ৰাখে, সৰ্বভুক্তকাৰী অৰ্থাৎ যি পায় আগত তাকে খায়, নিজ সৎহে আৰু বংশৰ হানিকাৰক হয়। বিশেষকৈ অশ্লেষা নক্ষত্ৰ জাতক জাতিকাসকল যিসকলে জন্মগ্ৰহণ কৰিছে সেইসকল ৰাক্ষস গণ হয়। গতিকে গমে পালে নক্ষত্ৰটো ৰাক্ষস গণৰ নক্ষত্ৰ। এইটো এটা অকণমান ইমান এটা শুভজনক নক্ষত্ৰ নহয় এজন জাতক জাতিকাৰ বাবে। নেক্সট আহিল আপোনাৰ মঘা নক্ষত্ৰ গণ, এইটো ৰাক্ষস গণ। কিন্তু এই জাতক জাতিকা হ'ল প্ৰতাপশালী হয়। অশ্লেষাত অলপ চব একেই গণ, কিন্তু এইটোত আহি গৈছে আপোনাৰ কি মঘা নক্ষত্ৰত অহাৰ লগে লগে জাতক প্ৰতাপশালী হয়, সুন্দৰ হয়, বিদ্বান হয়, ৰাজসেৱক, কিন্তু তোৰে মাজেদি আছে কি বিবাদ প্ৰিয় হয়, কোনো জটিল ৰোগত কষ্ট ভোগাৰ সম্ভাৱনাটো থাকি যায়। যদিও ৰাক্ষস গণ কিন্তু আপোনাৰ ফলটো কিন্তু ভাল। কিন্তু কথা হ'ল কি এই জাতকৰ এটাই থাকিল কি বিবাদ প্ৰিয়, আৰু আনফালে জটিল ৰোগ হ'লে কষ্ট ভোগ কৰা অলপ মেক্সিমাম সম্ভাৱনাটো আপোনাৰ থাকি যাব। নেক্সট আহিল আপোনাৰ 11 নম্বৰ নক্ষত্ৰ পূৰ্ব ফাল্গুনী নক্ষত্ৰ, গণ নৰগণ। এই জাতক জাতিকা প্ৰিয়ভাষী হয়, ৰত্নাদি ভূষণ প্ৰিয়, বুদ্ধিমান হয়, সকলো কামতে দক্ষ হয়, সন্তুষ্ট মনা, তাৰমানে অলপতে সন্তুষ্ট, ধনী হৈয়ে থাকে তাই কথা হ'লে এইটোৱে। এই নক্ষত্ৰ পূৰ্ব ফাল্গুনী নক্ষত্ৰ, এইটো নক্ষত্ৰগত ফল। নেক্সট আহিলে আপোনালোকৰ উত্তৰ ফাল্গুনী নৰগণ। এই জাতক জাতিকাসকল জনপ্ৰিয় হয়, দাতা হয়,
পৰাক্ৰমী, ধনৱান, ভোগী আৰু দয়ালু হয়। বিশেষকৈ উত্তৰ ফাল্গুনী নক্ষত্ৰ, গণটো নৰগণ, কমে পালে ভাল নক্ষত্ৰ, জনপ্ৰিয় হয়, ক'লো দাতা হয়, পৰাক্ৰমী, ধনৱান, ভোগী, দয়ালু, ফাল্গুন গোটেইখিনি এই নক্ষত্ৰ জাতিকাসকলে পায়। কোনটো? উত্তৰ ফাল্গুনী নক্ষত্ৰ। তাৰপিছত আহিল আপোনাৰ হস্তা নক্ষত্ৰ, গণ, দেৱগণ। এই জাতকসকল বা জাতিকা সত্যবাদী হয়, গুণী হয়, দাতা হয়, কলা কুশলী, নিৰ্জনতা প্ৰিয় হয়, জ্ঞানী হয়। গতিকে হস্তা নক্ষত্ৰটো ভাল, গণো ভাল, দেৱগণ। গতিকে চাব আপোনালোকে নিজে নিজে চাই ল'ব কাৰ কি গণত আপুনি জন্ম লৈছে, আপোনাৰ সন্তান কি গণত জন্ম লৈছে। আপুনি কিছু কথা গম পাব যে মোৰ সন্তানটো ভৱিষ্যতে কিছু হ'লেও ভাল এটা গুণ মুখত লৈ আহিছে বুলি আপোনালোকে নিশ্চিন্ত হৈ থাকিব পাৰিব। ঠিক সেইদৰে আপোনালোকৰ আহি গ'ল 14 নম্বৰ নক্ষত্ৰ। 14 নম্বৰ নক্ষত্ৰ চিত্ৰা নক্ষত্ৰ, ৰাক্ষকগণ। এই জাতক জাতিকাসকল কামত নিপুণ হয়, কলা কুশলী হয়, যদিও ৰাক্ষকগণ, কিন্তু জাতক জাতিকা কি হয়? কামত নিপুণ, কলা কুশলী হয়, সংগীত প্ৰিয় হয়, কলা শিল্প, বিশেষকৈ কলা শিল্প, অস্ত্ৰ চিকিৎসাত পাৰদৰ্শী হয়, গঠনমূলক কামত সুনিপুণ, মাতৃভক্ত, সৌভাগ্যশালী হয়। চাওক, চিত্ৰা নক্ষত্ৰ, গণ কিন্তু ৰাক্ষকগণ, ফল কিন্তু খুব ভাল ফল। সেইকাৰণে আজি মই আপোনালোকৰ লগত এই বিশেষকৈ 14টা নক্ষত্ৰৰ কথা ক'লোঁ। আপোনালোকে নিজে কিছু গম পাব যে আপোনাৰ গণ মই কৈ দিছোঁ। সেইকাৰণে নক্ষত্ৰগত ফল, ভাগ্যফল কি হ'ব পাৰে, হয়তো আপোনাৰ সন্তানে ভৱিষ্যত কেনেকুৱা এটা সম্ভাৱনা থাকিব আপুনি কিছু হ'লেও গম পাব। এৰিছোঁ। বাকী যিখিনি থাকিব আৰু থাকি গ'ল 28টা নক্ষত্ৰ, 14টা, 13টা নক্ষত্ৰ ফল মই নেক্সট দি আছোঁ। আপোনালোকে চাব। যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব। মই কমচে কম প্ৰথম এই নক্ষত্ৰ ফলকেইটা মই বহুদিন আগতে কৈছিলোঁ কাৰণে আজি দি দিলোঁ। আজিলৈ এৰিছোঁ। পাই থাকিব। এতিয়া আহিছোঁ, আকৌ নতুনকৈ আহিছোঁ আপোনালোকৰ সন্মুখত। সকলোৰে মংগল কামনা কৰিলোঁ। সকলোৱে ভালে থাকক, কুশলে থাকক। আজিলৈ এৰিছোঁ।